নগাঁও চহৰৰ স্বাস্থ্য সেৱা খণ্ডত নতুনকৈ সংযোজিত হৈছে আয়ুষ হেল্থ কেয়াৰ এণ্ড আই কেয়াৰ চেণ্টাৰ। নগাঁৱৰ এগৰাকী চিকিৎসক শিশু ৰোগ বিশেষজ্ঞ ভৱজ্যোতি বৰাৰ প্ৰচেষ্টা, লগতে তেওঁৰ পত্নী পূৰবী বৰুৱা, তেখেত হ'ল চকু ৰোগ বিশেষজ্ঞ। তেওঁলোক দুইজনৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছে পানীগাঁও চাৰিআলিৰ পৰা 50 মিটাৰমান যদি আপুনি ITIৰ ফালে আহে তেন্তে আপুনি পাব, বাওঁহাতে পাব এই আয়ুষ হেল্থ কেয়াৰ এণ্ড আই কেয়াৰ চেণ্টাৰ। আজি শুকুৰবাৰৰ দিনাখন নতুনকৈ ৰাইজৰ বাবে মুকলি কৰা হৈছে এই ক্লিনিকখন। আৰু ইয়াৰ ভিতৰত কি কি সা সুবিধা আছে এইখিনি আপোনালোকক জনাম, লগতে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবৰ বাবে আমি আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। আমি ভৱজ্যোতি বৰাই আমাক জনোৱা মতে ইয়াত সকলো ধৰণৰ ৰোগৰে চিকিৎসা কৰা হ'ব। OPDৰ ব্যৱস্থা আছে, মূত্ৰ ৰোগ বিশেষজ্ঞ, কিডনী ৰোগ বিশেষজ্ঞ আৰু শিশু ৰোগ বিশেষজ্ঞ। ভৱজ্যোতি বৰা যিহেতু নিজে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ আৰু তেওঁৰ পৰিবাৰ পূৰবী বৰুৱা তেখেত এগৰাকী চকু ৰোগ বিশেষজ্ঞ, আৰু তেওঁলোক থাকিবই, লগতে বিশেষজ্ঞ চিকিৎসকসকল ইয়াত উপস্থিত থাকিব বুলি তেখেতে জনাইছে। আমি ভিতৰৰ পৰিৱেশটো আজি আপোনালোকক দেখুৱাম। আৰু আজিৰ পৰা যিহেতু স্বাস্থ্য সেৱা খণ্ডত নতুনকৈ সংযোজিত হ'ল এই আয়ুষ হেল্থ কেয়াৰ এণ্ড আই কেয়াৰ চেণ্টাৰ, আৰু আজি যিহেতু নতুনকৈ তেওঁলোকে মুকলি কৰিলে আৰু কাইলৈৰ পৰা সকলো ৰোগীৰ বাবে ইয়াৰ OPD মুকলি থাকিব। প্ৰতিষ্ঠান গঢ়িছে স্বাস্থ্য ক্ষেত্ৰখনলৈ এটা সুখবৰ, আপুনি সংবাদত ব্যৱহাৰ কৰক। ধন্যবাদ আপোনালোক অহাৰ কাৰণে। আজি সঁচাই এটা আমাৰ কাৰণে বহুত বিশেষ দিন। আমাৰ বহুত দিনৰ পৰা আমি এটা হেঁপাহ আছিলে এনেকুৱা এটা অনুষ্ঠান গঢ় দিয়াৰ। মই শিশু ৰোগ বিশেষজ্ঞ হিচাপে নগাঁৱত প্ৰায় 20 বছৰ ধৰি কাম কৰি আছোঁ, আৰু মোৰ পত্নী ডক্টৰ পূৰবী বৰুৱা তেখেতেও বহু বছৰ ধৰি চকু ৰোগ বিশেষজ্ঞ হিচাপে নগাঁৱত কাম কৰি আছে। কিন্তু আমি এনেকুৱা এটা ছেটআপ বনাব বিচাৰিছিলোঁ য'ত সকলো ধৰণৰ ৰোগৰে ৰোগ চিকিৎসা কৰিব পৰাকৈ, আৰু লগতে ৰোগীসকলৰ লগতে অভিভাৱকসকলৰ যাতে সকলো ধৰণৰ সুবিধা দিব পৰাকৈ, ধৰক ভালদৰে বহাৰ জেগা, ভাল ৱাছৰুমৰ সুবিধা থকা, পাৰ্কিঙৰ সুবিধা থকা, এনেকৈ ধৰি সকলো সুবিধা এটা জেগাতে দি পেলাই এটা অনুষ্ঠান কৰাৰ পৰিকল্পনা আছিলে। ইয়াতে বিশেষত আই কেয়াৰ চেণ্টাৰটো আমি গঢ় দিছোঁ, যাতে আজিকালি বহুত ৰোগীৰ এটা ধাৰণা থাকে যে ইয়াতে বহুত ৰোগৰ চিকিৎসা নহয়, নেপাললৈ যাব লাগে, বেলেগ বাহিৰলৈ যাবলগীয়া হয়। কিন্তু সেইবিলাক খিনি চকুত ৰাখি আমি ইয়াত গঢ় দিব বিচাৰিছোঁ যাতে সকলো ধৰণৰ চকু ৰোগৰ অস্ত্ৰোপচাৰকে ধৰি সকলো ধৰণৰ ৰোগ ইয়াৰ চিকিৎসা কম খৰচতে আৰু বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ইয়াত কৰাৰ আমাৰ পৰিকল্পনা আছে। আৰু মই শিশু ৰোগ বিশেষজ্ঞ হিচাপে উপস্থিত থকাৰ লগতে আমাৰ বেলেগ বিশেষজ্ঞ চিকিৎসকসকল যেনে ইউৰলজি বিভাগৰ, নেফ্ৰলজি, মেডিচিনকে ধৰি অৰ্থপেডিক্স, তেওঁলোকৰো নিয়মীয়াভাৱে ইয়াত তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়াব। আৰু লগতে বিশেষভাৱে সক্ষম শিশুসকলৰ কাৰণে যিটো মানে এটা ব্যয়বহুল চিকিৎসা, যিটো সাধাৰণ মানুহে মানে বহন কৰিবলৈ অসুবিধা, যাৰ কাৰণে বাৰে বাৰে গুৱাহাটীলৈ যাবলগীয়া হয়, তেনেকুৱা এটা ব্যৱস্থা আমি সহজভাৱে আৰু সকলো সুলভ কৰি গঢ়ি দিবৰ কাৰণে এটা আমি স্পেচিয়েল টীম ইয়াতে আমি গঠন কৰিছোঁ। তেওঁলোকে ইয়াতে নিয়মীয়াভাৱে এই বিশেষভাৱে সক্ষম শিশুসকলক তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব। আচলতে তেনেকুৱা ধৰণৰ কাৰ্ড থকাখিনিতো ব্যক্তিগত খণ্ডত তেনেকৈ কৰিব নোৱাৰি। তথাপিও আমি যিসকল আৰ্থিকভাৱে তেনেকুৱা পিছপৰা বা তেনেকুৱাখিনি ৰোগীৰ কাৰণে আমাৰ যিটো আইৰ অপাৰেশ্যনৰ ব্যৱস্থা আছে, চকুৰ ৰোগৰ ব্যৱস্থা আছে, তাতে যিমান পাৰি আমি সুলভ কৰি পেলাই এই অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা ৰাখিছোঁ, যাতে আইৰ অপাৰেশ্যনটো মানে আপোনাৰ চানিপুৰা ৰোগৰ অস্ত্ৰোপচাৰকে ধৰি তেনেকুৱা চিকিৎসাসমূহ সকলো শ্ৰেণীৰ মানুহৰ কাৰণে সহজলভ্য হয়।